পথাৰ আমাৰ বজাৰ আমাৰ আলু খেতিৰে চমক সৃষ্টি বকলীয়াঘাট দুকেংপিৰ দুগৰাকী কাৰ্বি যুৱকৰ বীৰেন সিং তেৰণ আৰু খয়া সিং টিমুঙে 12 বিঘা মাটিত কৰিছে আলু খেতি। লহপহকৈ বাঢ়ি আহিছে আলুৰ গছবোৰ। বকলীয়াঘাট কৃষি চক্ৰৰ এডিঅ ৰুখেশ্বৰ টিমুঙে আগবঢ়াইছে সকলো ধৰণৰ সা সুবিধা। কৃষি কৰ্মৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ আহ্বান নিবনুৱাসকলক দুই কৃষকৰ। ইয়াৰ 12 বিঘা আমি আলু খেতি কৰিছিলোঁ। এতিয়া আমি এবাৰ আলুটো বহুত ভালে হৈছে। এতিয়া বৰ্তমান এবাৰ অলপ বেছি পাম বুলি আশা কৰিছোঁ। এবাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এই বকুলীয়া এডিঅ চাৰ্কুলৰ আমাৰ এডিঅ ছাৰ ৰুখেশ্বৰ টিমুং ছাৰে আমাক যিটো বীজটো দিছোঁ, আমি যিটো আমাক আলু খেতি কৰিব দিছিলোঁ, আমি যিটো খেতি কৰিছোঁ সেইটো ঠাই আমি কৰিছিলোঁ। মোৰ একেলগত দুজন বন্ধুহে আমি ইয়াত এইটো ফিল্ডত আমি যিটো চাই পেলাই আমি খেতি কৰিছোঁ। আৰু আলু খেতি কৰাটো এতিয়া ভালে লাগিছে। এবছৰ মানে মই প্ৰথম কৰিছোঁ, মানে মই আগৰটো কৰা নাই, কিন্তু মই বন্ধুহে মোক শিকাইছে আৰু ডিপাৰ্টমেণ্ট ফালৰ পৰা মানে অলপ আমাৰ ছাৰো জোৰ কৰিছোঁ আৰু বীজ দিছোঁ। তাৰপৰা আমি দুজন মিলি আৰু আমি কৰিছোঁ। এতিয়া বৰ্তমান এনে গছ দেখাত পৰাটো মানে অলপ ভাল হৈছে। কেইবিঘা কৰিছে? মানে ইয়াত 12 বিঘা কৰিছোঁ আলুটো, আৰু বেলিফৰো কৰিছোঁ অলপ 8 বিঘা কৰিছোঁ ইয়াতে। এবছৰ মানে যথেষ্ট সংখ্যক কৃষকসকলে আলু খেতি কৰিছে। আমি লাংবুং টিপি অঞ্চলত দুগৰাকী খেতিয়কসকলে ক্ৰমে খয়া সিং টিমুং আৰু বীৰেন সিং টিমুঙে দুয়ো মিলি মানে 12 বিঘা আলু খেতি কৰিছে। তাতে 6টা জাতৰ এইটো আলু খেতি কৰিছে। কুফ্ৰি পোখৰাজ, কুফ্ৰি জ্যোতি, কুফ্ৰি চিপচনা আৰু তাৰপৰা কুফ্ৰি চুৰিয়া, তাৰপিছত লেডি ৰচেটা আদি কৰি মানে 6টা জাতৰ এইটো আলু খেতি কৰিছে। আৰু এই বছৰ মানে যেহেতু মানে বীজটো মানে উন্নত মানৰ পাইছে, সেইকাৰণে সিহঁতে আৰু সময়মতে এইটো বৰষুণো পাইছে, সেইকাৰণে সিহঁতে তাতে বহুত মানে এইটো খেতিটো ভাল হৈছে।